যিসকল লোকৰ ঘৰত ফুল ৰুবলৈ জাগা কম অথচ ভগৱানৰ ওচৰত ফুল এপাহ দিবলৈও মন যায়, তেওঁলোকে এই ফুলডাল খুব কম জেগাতে ৰুই ল'ব পাৰে আৰু পুলিবিলাক ৰোৱাৰ দুমাহৰ পাছতেই এই ফুলবোৰ ফুলিব ধৰে আৰু ই প্ৰায় দুবছৰমানলৈকে একেৰাহে 12 মাহে সম্পূৰ্ণ 12 মাহে ফুল দি থাকে। গতিকে যিসকলৰ বাৰীত ফুল ৰোৱা জেগা কম বা ফ্লেটত থাকে তেওঁলোকে টাবতেই এনেধৰণে এই নয়নতৰা ফুলজোপা ৰুই ইয়াৰ পৰাই ভগৱানৰ ওচৰত দিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো খুব সহজ উপায় আৰু এইটো কম ঠাইতে দেখিছেনে কিমান সুন্দৰকৈ হৈছে। গতিকে এনেকৈ টাবতেই ফুল ৰুই এই নয়নতৰা ফুল ৰুই ভগৱানৰ ওচৰত দিয়াৰ সুবিধাটো নিজৰ ঘৰতে কৰি ল'ব পাৰে।